মায়ে ভাত বনাই ধুনীয়াকে আগত আনি দিয়াৰ পাছত খোৱাৰ মজাটোৱে বেলেগ। বিহু বুলি এইকেইদিন ঘৰত গৈছিলো, তো মায়ে ধুনীয়াকে ভাতখিনি বনাই আছে আৰু মই ধুনীয়াকে খাইছো এইকেইদিন। আৰু বিহু বুলি পেলাই অকল মাৰ হাতৰ ভাত খোৱাই নহয়, বহুত কিবা কিবি কৰিলো। ধুনীয়াকে গাঁৱত ফুৰিলো, বিহু খাব গলো, আমাৰ ঘৰতো আহিলে। তাৰ পাছত প্ৰথমতে বিহু বুলি পেলাই মাৰ লগত উৰুকা দিনাখন গুড়া খুন্দিব গলো। যিহেতু আমাৰ ঘৰত আমি এতিয়া মা আৰু ময়ে কৰিব লাগে, গতিকে মাৰ লগত ময়ো অলপমান হেল্প কৰি দিছো। আৰু এইবাৰ পিঠাখিনি ময়ে বেছি বনালো, এনে আমাৰ মায়ে বেছি কৰে। তাৰ পাছত পিঠা, লাৰু, চিৰা গোটেইখিনি কৰিলো। গাজৰৰ লাৰু বনাইছিলো, সেইটো বাৰু মই খাই বেছি ইমান ভাল নাপাওঁ, কিন্তু বনালো। ভিডিঅ'খিনি আপলোড নকৰিম বুলি ভাবিছিলো, কিন্তু যিহেতু ভিডিঅ'খিনি বনাই ৰাখিছিলো, পলমকে হলেও ভিডিঅ'খিনি আপলোড কৰিলো। এয়া চোতাল মোচাটো যিহেতু এটা পৰম্পৰা আছে গাঁৱত বিহু বুলি, তো সেইকাৰণে চোতাল মোচা খিনিও কৰিলো অলপমানকে। তাৰ পাছত গাহৰি পুৰা খালো, গাহৰি বনালো দেউতাৰ লগত লগ লাগি। ভাল লাগিল বিহু বুলি। আৰু এই গোটেই ভিডিঅ'টো আপোনালোকে লং ভিডিঅ'ত চাবলৈ পাব। বাই।